ইংৰাজী নৱবৰ্ষৰ সকলোলৈ শুভেচ্ছা থাকিল। আপোনালোকে পিকনিক খালেনে বাৰু সকলোৱে? আমিও ঘৰতে সৰু মৰুকে খালোঁ আৰু। কিন্তু দুখ লগা কথাটো হ'ল আমাৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি টেষ্ট আৰম্ভ হৈ আছে অহাকালিৰ পৰা। চ' ইহঁতৰ 1 জানুৱাৰী কেনেকুৱা কাটিল ধৰিব পাৰিছে চাগে নিশ্চয়। সেয়ে অলপ মনটো ভাল লগাবৰ কাৰণে মই কেইদিনমান ধৰি ইহঁতক কৈ আছিলোঁ, তোমালোকে খালি ভালদৰে ৰিজাল্টটো কৰা। ৰিজাল্ট দিয়া দিনাখনে মই তোমালোকক পিকনিক এটা খুৱাম। সেয়া লাগিলে মোৰ ঘৰৰ ছাদতে নহওক কিয়। ঘৰৰ ছাদত খোৱাৰ কথা শুনি গোটেইকেইটাৰ যে ৰিয়েকশ্যন, সেয়া দেখিলে ক'লেহেঁতেন। প্ৰথম দিনাখনে যিহেতু ইংলিছ আছে, সেয়ে যোৱা 3 দিন ধৰি গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন পাৰ্টটো অলপ কৰাই আছিলোঁ। যেনে ধৰক ৰিপৰ্ট ৰাইটিং 2খনমান, এছে 2খনমান আৰু লগতে কেইখনমান লেটাৰ লিখাই দিলোঁ, যাতে যেনেকুৱা ধৰণৰ কুৱেশ্যনে নাহক লাগিলে গোটেইখিনিয়ে অলপ হ'লেও কৰি আহিব পাৰে। সেয়ে যিমান পাৰোঁ গোটেইখিনি বস্তুৰে আইডিয়া অলপ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ ফালে প্ৰি টেষ্ট হ'লনে বাৰু? কাৰ ডিষ্ট্ৰিক্টত কেতিয়া বাৰু প্ৰি টেষ্ট পাতিলে হ'বলৈ গৈ আছে জনাবচোন কমেণ্টত, যোনে যোনে চাই আছে ভিডিঅ'টো। কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব কিন্তু দেই।